হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ কাৰণে, ইণ্টাৰভিউৰ কাৰণে কি ষ্টেপ ফ'ল' কৰিব লাগে, ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। চ' সেই ষ্টেপবিলাকৰ ওপৰত ডিটেইল এটা ভিডিঅ' বনাইছোঁ। চ' ইয়াতে মোৰ কথাখিনি শুনিব। মই ইয়াতে বেছিকৈ গ্ৰাফিকেল প্ৰেজেণ্টেশ্যন কৰা নাই, কিন্তু মই যোনখিনি কথা ক'ম সেইখিনি আপোনালোকে মনোযোগ দি পেলাই অলপ ফুল কনচেনট্ৰেশ্যনত গোটেই কথাখিনি শুনিব। আৰু ইয়াতে এতিয়া ৰিচেণ্টলি জাষ্ট আহি আছে আপোনালোকৰ এপেক্স বেংকৰ ইণ্টাৰভিউ, ঠিক আছে, গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট। চ' সেইবিলাকৰ ইণ্টাৰভিউবিলাক আহি আছে আৰু APSCৰো বিভিন্ন ধৰণৰ আপোনালোকৰ দেখিছে APSC ডিপাৰ্টমেণ্টেল এক্সামছবিলাকতো ইণ্টাৰভিউ ছেশ্যন এটা থাকে, ইণ্টাৰভিউ ষ্টেজ এটা থাকে, কাৰণ সেইবিলাক গেজেটেড অফিচাৰৰ পষ্ট হয়। আৰু ঠিক তেনেদৰে UPSCৰ এক্সামছবিলাকতো থাকে, চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ বাহিৰে অন্য এক্সামছবিলাকত, SSCত থাকে, বেংকৰ যিকোনো এক্সামত ইণ্টাৰভিউ ষ্টেজ এটা থাকে, ঠিক আছে। লগতে হাইকোৰ্টৰ কথাটো ক'লোৱেই, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, আছাম গভৰ্ণমেণ্টৰ এক্সামছবিলাকতো ইণ্টাৰভিউ ষ্টেজ এটা থাকে। চ' সেইখিনিৰ ওপৰত অলপ ডিছকাশ্যন কৰিছোঁ। যিসকলৰ এতিয়া বৰ্তমান ইণ্টাৰভিউ ষ্টেজ আহি আছে, যেনেকৈ এপেক্স বেংক, গুৱাহাটী হাইকোৰ্ট, চ' তেওঁলোকে অকণমান ভালকৈ শুনি ল'ব ভিডিঅ'টো। চ' প্ৰথমটো হৈ গ'ল আপোনালোকৰ ইয়াতে ড্ৰেছ কোডৰ কথা আহিব দেই। আপোনালোকৰ মই প্ৰথমতে কৰিছোঁ ড্ৰেছ কোডটো কেনেকুৱা হ'ব। চ' ইয়াতে আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব, আপোনালোকে ড্ৰেছ কোডটো সদায় ফৰ্মেল ড্ৰেছ কোড মেইনটেইন কৰিব লাগিব। ল'ৰাই হওক ছোৱালীয়ে হওক, মানে মেল ফিমেল দুইখিনিৰ কাৰণে কৈছোঁ। ইয়াতে আপোনালোকে ফৰ্মেল ড্ৰেছ কোড মেইনটেইন কৰিব লাগিব। প্ৰথমতে ছোৱালীখিনিৰ কথা কওঁ। ছোৱালীখিনিয়ে আপোনালোকে ইণ্টাৰভিউ দিবলৈ যেতিয়া যাব, ড্ৰেছ কোডটো আপোনালোকে মেইনটেইন কৰিব লাগিব। ধৰক মেখেলা চাদৰ, শাৰী নহয় বা চেলোৱাৰ পিন্ধি যাব পাৰে, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ ড্ৰেছ কোড মেইনটেইন কৰিব, যোনখিনি ফৰ্মেল বুলি ধৰা হয় আমাৰ ইণ্ডিয়ান কালচাৰত, ইণ্ডিয়ান ছ'চাইটিত, ঠিক আছে, সেইখিনি মেইনটেইন কৰিব। আৰু লগতে কোনো ধৰণৰ হেভি মেকআপ কৰি নাযাব, যি কৰিব অলপ লাইট কৰিব। আপোনালোকৰ ধৰক অৰ্নামেণ্টছো লাইট অৰ্নামেণ্টছ পিন্ধি যাব, হেভি অৰ্নামেণ্টছ পিন্ধি নাযাব। লাইট ইয়েৰিং বা যদি চেইন পিন্ধে লাইট চেইন এডাল, পাতলা চেইন এডাল পিন্ধি যাব পাৰিব। আৰু লগতে বেংগলছ আৰু কিবাকিবি সেইবিলাকো অকণমান বেছি ইমান হাবি জাবি পিন্ধি নাযাব, ঠিক আছে। সেইখিনি বস্তু অকণমান লাইটলি মেইনটেইন কৰিব। আৰু যোনখিনি আপোনালোকে নেইল কালাৰে হওক বা লিপ কালাৰে হওক, সেইখিনি বস্তু অলপ লাইট কালাৰ ইউজ কৰিব ইণ্টাৰভিউলৈ যাওঁতে। বেছি মানে লাউড কালাৰ ইউজ নকৰিব, সেইটোৰ পৰা অলপ ইম্প্ৰেশ্যন বেয়া হয় ইণ্টাৰভিউত। চ' সেইটো কাৰণে সেইখিনি ছোৱালীখিনিয়ে মেইনটেইন কৰিব। আৰু লগতে মেখেলা চাদৰ, শাৰী বা চেলোৱাৰ সেইখিনি বস্তু আপোনালোকে পিন্ধি যাব পাৰিব। আৰু লগতে তাৰ লগত মেটচিং কিবা পিন্ধি যাব পাৰিব ফৰ্মেলি। বেছি হাই হিল বা কিবা তেনেকুৱা ধৰণৰ পিন্ধি নাযাব, যিমান পাৰে অলপ ফ্লেট টাইপৰ চেণ্ডেল বা কিবা তেনেকুৱা পিন্ধি যাব, ঠিক আছে। আৰু লগতে ছোৱালীবিলাকে আৰু ফৰ্মেল ড্ৰেছ কোডৰ ভিতৰত আপোনালোকে শ্বুটো পৰে, ল'ৰাৰ নিচিনাকৈ আপোনালোকে শ্বুটো পিন্ধি যাব পাৰিব, একো নাই। চ' শ্বুটটো মেল ফিমেল বুলি কথা নাই, ইউনিচেক্স থাকে। চ' সেইটো শ্বুটো আপোনালোকে মেইনটেইন কৰিব পাৰে। আৰু বাকী শ্বুট পিন্ধিলেও আপোনালোকে যোনটো তলত চাৰ্ট পিন্ধিব কোটৰ তলত, চ' সেই চাৰ্টটো আপোনালোকৰ ছিংগুল কালাৰৰ হ'ব লাগে। বেছি হাবি জাবি ধৰক ফুলাম বা কিবা তেনেকুৱা গ্ৰাফিক্স থকা হ'ব নালাগে, ছিংগুল কালাৰ হ'ব লাগে। এনেই পাতলা যদি চেক থাকিলেও একো প্ৰব্লেম নাই, কিন্তু কালাৰটো যিমান পাৰে ছিংগুল কালাৰ। আৰু লগতে কালাৰটো লাইট কালাৰ হ'ব লাগে, যেনেকৈ লাইট পিংক, লাইট ব্লু বা হোৱাইট তেনেকুৱা ধৰণৰ হ'ব লাগে। ব্লেক কালাৰ বা ডাৰ্ক ব্লু বা তেনেকুৱা ধৰণৰ নহ'লে ভাল, বা ডাৰ্ক ৰেড তেনেকুৱা ধৰণৰ নালাগে, পাতলা কালাৰ মেইনটেইন কৰিব। ঠিক ল'ৰাবিলাকৰ ক্ষেত্ৰতো আপোনালোকে ফৰ্মেল ড্ৰেছ কোড মেইনটেইন কৰিব। যেনেকৈ আপোনালোকে শ্বুট পিন্ধি যাব পাৰে, ফৰ্মেল শ্বুট পিন্ধি যাব পাৰে। শ্বুটযোৰৰ কালাৰটো আপোনালোকে মই ছোৱালীখিনিৰ কাৰণে যোনটো ক'লোঁ সেইটোৱে, লাইট কালাৰৰ চাৰ্ট পিন্ধি যাব ফৰ্মেল। আৰু যদিহে কেনেবাকৈ শ্বুট নিপিন্ধে, যদি আপোনালোকে এতিয়া ধৰক গৰম দিন আপোনালোকে শ্বুট পিন্ধি নগ'লেও হ'ব, এতিয়া আপোনালোকে ফৰ্মেল চাৰ্ট আৰু পেণ্ট ইউজ কৰিব পাৰে। ফৰ্মেল চাৰ্টটো আপোনালোকে লাইট কালাৰ পিন্ধিব আৰু লগতে ফুল শ্লিভ চাৰ্ট পিন্ধিব, ঠিক আছে। হাফ শ্লিভ চাৰ্ট নিপিন্ধিব। আৰু লগতে ফুল শ্লিভ চাৰ্টটো যেতিয়া পিন্ধিব, আপোনালোকে শ্লিভটো কুচাই নল'ব, শ্লিভটোত বুটাম মাৰি পেলাই ধুনীয়াকৈ যাব। আৰু লগতে ফৰ্মেল ৱাটচ পিন্ধিব যিমান পাৰে। আৰু যদি ৱাটচ পিন্ধে, ৱাটচ নিপিন্ধেও একো কথা নাই, সেইটো কোনো ইয়াতে মাৰ্কছৰ কথা নাহে। আৰু লগতে আপোনালোকে যোনটো পেণ্ট পিন্ধিব সেইটো মানে ফৰ্মেল পেণ্টে পিন্ধিব। আৰু যোনযোৰ জোতা পিন্ধিব সেইযোৰ ফৰ্মেল মেইনটেইন কৰিব। ফৰ্মেল জোতাৰ কালাৰ কোনো মেইনটেইন কৰাৰ কোনো কথা নাই, ব্লেক ব্ৰাউন যিকোনো কালাৰৰ জোতা, ফৰ্মেল জোতা পিন্ধিব পাৰে। আৰু লগতে যোনযোৰ আপোনালোকে চক পিন্ধিব, মানে মোজাযোৰ যোনযোৰ পিন্ধিব সেইযোৰো ছিংগুল কালাৰৰ মোজা পিন্ধিব, নহয় ব্লেক, নহয় হোৱাইট, নহয় বা ছিংগুল কালাৰ, তাতে কোনো গ্ৰাফিক্স চাফিক্স নথকা মোজা পিন্ধিলে বেছি ভাল হয়। আৰু আজিকালিতো চক্সবিলাক অলপ শ্বৰ্টে হয়, চ' তেনেকুৱা শ্বৰ্ট পিন্ধিলেতো আৰু বেছি ভাল। চ' সেইখিনি আপোনালোকে মেইনটেইন কৰিব, ঠিক আছে। ড্ৰেছ কোডৰ কথা হ'ল। আৰু লগতে আপোনালোকে চুলি তুলিবিলাক ভালকৈ কম কৰি যাব, ধুনীয়াকৈ মেইনটেইন কৰি যাব। ল'ৰাবিলাকক কৈছোঁ আপোনালোকে দাড়ি চাৰিবিলাক ট্ৰিম কৰি পেলাই যাব, ঠিক আছে। এনেকুৱা নহয় যে ক্লিন শ্বেভ হ'ব লাগিব, ক্লিন শ্বেভ নহ'লেও আপোনালোকে ধুনীয়াকৈ ট্ৰিম কৰি গ'লেও ইয়াতে একো প্ৰব্লেম নহয়। চ' ট্ৰিম লুক এটা আহিলে মানে ইম্প্ৰেশ্যনটো ভাল হয় ইয়াতে ড্ৰেছ কোডত।
তাৰপিছত আহি গ'ল এণ্ট্ৰিটো আপোনালোকে যেতিয়া যোনটো ইণ্টাৰভিউ ৰুম আছে যোনটোত আপোনালোকৰ পেনেলখিনি বহি থাকিব তাতে এণ্ট্ৰি কৰোঁতে আপোনালোকে প্ৰথমতে দুৱাৰখন খুলি পেলাই আপোনালোকে তাতে চাব মেল মেম্বাৰ্ছ ফিমেল মেম্বাৰ্ছ মিক্স আপ হৈ আছেনে পেনেলটোত ইণ্টাৰভিউ পেনেলটোত কাৰণ 3জনৰ পৰা 5জনলৈকে ইণ্টাৰভিউ পেনেলত মানুহ থাকে কেতিয়াবা কিছুমানত 3জন কিছুমানত 4জন কেতিয়াবা কিছুমানত 5জন ঠিক আছে চ' তেনেকুৱা ধৰণৰকৈ থাকে চ' তাতে আপোনালোকে চাব যে কেইজন আছে আৰু তাতে মেল ফিমেল দুইটা টাইপৰ মেম্বাৰ আছেনে চাব মহিলাও আছে পুৰুষো আছে তেনেকৈ চাব যদি অকল যদি মেল মেম্বাৰ্ছ থাকে তাতে ইণ্টাৰভিউ পেনেলত তেতিয়াহ'লে আপোনালোকে দুৱাৰখন লাহেকৈ খুলি পেলাই পলাইটলি গুড মৰ্ণিং ছাৰ বুলি ক'ব আৰু যদি কেনেবাকৈ বা গুড আফটাৰনুন ছাৰ যোনটো টাইমত যায় আৰু লগতে যদি তাতে ফিমেল মেম্বাৰো থাকে মেলৰ লগত তেতিয়াহ'লে আপোনালোকে গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং মেম বা গুড আফটাৰনুন ছাৰ গুড আফটাৰনুন মেম একেলগে এড্ৰেছ কৰিব ঠিক আছে এনেকৈ নহয় যে আপোনালোকৰ তাতে ফিমেল মেম্বাৰ থাকিলে মানে অকল গুড মৰ্ণিং ছাৰ ক'ব বা মেল মেম্বাৰ থকাৰ পিছতো অকল গুড মৰ্ণিং মেম ক'ব তেনেকুৱা নহয় চ' যদিহে মিক্স আপ হৈ থাকে তেতিয়াহ'লে গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং মেম মে আই কাম ইন চ' সেইটো তেনেকৈ সেই জেষ্টাৰটো দিব ঠিক আছে মে আই কাম ইন বুলি আপোনালোকে সুধিব তাৰপিছত আপোনালোকে এণ্ট্ৰি কৰিব এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে চিধাই চকীখনত বহি নিদিবগৈ ঠিক আছে চকীখনত বহি নিদি পেলাই আপোনালোকে ৱেইট কৰিব তেওঁলোকে যেতিয়া ক'ব বহিবলৈ তেতিয়া বহিব প্ৰথমতে তাতে গৈ পেলাই চকীখনৰ কাষত থিয় হ'বগৈ আৰু আপোনালোকৰ হাতৰ যোনটো পোষ্টাৰ হ'ব সেই হাতৰ পোষ্টাৰটো আপোনালোকে নহয় পিছফালে ৰাখিব পাৰিব নহয় ফ্ৰণ্টত ৰাখিব পাৰিব পিছফালে যেনেকৈ ৰাখে দুইখন হাত লগাই পেলাই প্লামকেইটাই দি ধৰি পেলাই চ' তেনেকৈ থাকিব পাৰিব নহ'লে ফ্ৰণ্টটো তেনেকৈ ৰ'ব পাৰিব ছাইডত লৈ পেলাই এনেকৈ সাৱধান পজিশ্যনত নাথাকিব ঠিক আছে চ' সেইটো ইনফৰ্মেল হৈ যায় চ' সেইটো কাৰণে সেই তেনেকুৱাকৈ সেই পোষ্টাৰটো দিব আৰু তেওঁলোকে যেতিয়া বহিব ক'ব থেংক ইউ ছাৰ থেংক ইউ মেম কৈ পেলাই বহিব যদি অকল মেম থাকে অনলি থেংক ইউ মেম যদি অকল ছাৰ থাকে থেংক ইউ ছাৰ যদি মেম আৰু ছাৰ একেলগে মিক্স আপ হৈ থাকে তেতিয়াহ'লে থেংক ইউ ছাৰ থেংক ইউ মেম কৈ পেলাই চকীখনত আপোনালোকে বহিব আৰু বহা টাইমত আপোনালোকে ভৰিটো ক্ৰছ লেগ ছিটিং নকৰিব বা ভৰিৰ ওপৰত ভৰি উঠাই পেলাই নবহিব তেনেকুৱাকৈ নবহিব ষ্ট্ৰেইট ভৰিকেইটা তলত থৈ পেলাই বহিব ভৰিকেইটা মেলি নবহিব একেবাৰে এটা ষ্ট্ৰেইট প'ষ্টাৰত বহিব আৰু আপোনাৰ যোনকেইখন হাত আছে সেইকেইখন সদায় আঁঠুৰ ওপৰত ৰাখি পেলাই ইণ্টাৰভিউৰ ৰুমত বহিব ঠিক আছে আঁঠুৰ ওপৰত হাতকেইখন ৰাখি থ'ব চ' ডেট আপোনালোকৰ পোষ্টাৰটো যোনটো থাকে চিটিং পোষ্টাৰটো বডি লেংগুৱেজটো সেইটো অলপ যাতে ভাল লাগে মানে ইম্প্ৰেশ্যনটো ভাল হয় ঠিক আছে আৰু হাত চাতবিলাক যেতিয়া আপোনালোকে এনচাৰ ক'ব হাত চাতবিলাক দাঙি মেলি তেনেকৈ এনচাৰবিলাক নক'ব সেইটো ইনফৰ্মেল হৈ যায় আপোনালোকৰ হাতকেইখন আঁঠুৰ ওপৰতে থাকিব ঠিক আছে ঠাইকেইটাৰ ওপৰতে দুখন হাত থাকিব তাৰপিছত তেনেকৈ আপোনালোকে এনচাৰ কৈ যাব আৰু যেতিয়া কোনোবা এজন মেম্বাৰে ধৰক আপোনালোকক কুৱেশ্যন সুধিলে কিন্তু আপোনালোকে যেতিয়া এনচাৰটো ক'ব তেতিয়াহ'লে আপোনালোকে এনচাৰটো কওঁতে মানে যোনজনে কুৱেশ্যন সুধিছে অকল সেইজনৰ মুখলৈ চাই পেলাই এনচাৰটো নক'ব গোটেইকেইজনলৈ আই কণ্টেক্ট কৰি পেলাই ক'ব যিমানকেইজন পেনেল আছে কুৱেশ্যনটো সদায় এজনে সুধিব প্ৰথমতে এট এ টাইম কিন্তু আপোনালোকে এনচাৰ দিওঁতে অকল সেইজনলৈ চাই পেলাই এনচাৰটো নক'ব গোটেইকেইজনলৈ চাই পেলাই এনচাৰ্ছবিলাক ক'ব ঠিক আছে চ' গোটেইকেইজনলৈ চাই পেলাইহে আপোনালোকে আই কণ্টেক্ট লৈ পেলাই এনচাৰ ক'ব আৰু সদায় এনচাৰ কৰোঁতে সদায় আই কণ্টেক্ট কৰিব গোটেইকেইজন মেম্বাৰৰ লগত ঠিক আছে আৰু লগতে আপোনালোকক আৰু এটা কথা কৈ লৈছোঁ ইয়াতে ষ্টেজ 2লৈকে গ'লোঁ ষ্টেপ 2লৈকে ষ্টেপ 3, 4, 5 কৰাৰ আগতে মই এটা কথা কৈ লৈছোঁ আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে মোৰ তাত কিছুমান ক'ৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে PDF ফৰ্মেটত এভেইলেবল আছে এজ পাৰ অফিচিয়েল চিলেবাছ MCQs ফৰ্মত PDF ফৰ্মেটত আৰু যদি মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে যেনেকৈ আছাম APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল ক'ৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 2 to 75 ৰুপিছত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে ইয়াতে ল'ব পাৰিব মক পেপাৰ্ছো এভেইলেবল আছে এইখিনি মই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিম আপোনালোকে চাই ল'ব গুৱাহাটী হাইকোৰ্টৰ ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 ADRE 3.0 মেটেৰিয়েলছ এভেইলেবল আছে আছাম পুলিচৰ আছে BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ আছে আছাম কম্পিটিটিভ এক্সামছৰ আছে কাৰেণ্ট এফেয়াৰ্ছ আছে এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং আছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰো ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে PNRD আছাম কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্ট আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ APSC ৰিচাৰ্চ এছিষ্টেণ্ট APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ গোটেইবিলাকৰ ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে আৰু মোৰ পৰা ক'ৰ্ছ হ'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আৰু লগতে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে ষ্টাডি মেটেৰিয়েলছবিলাকৰ ডিটেইলছখিনি দিয়া আছে তাৰ পৰা আপোনালোকে মোক হোৱাটছএপ কৰি জনাব পাৰিব ঠিক আছে এতিয়া মেইন টপিকটোলৈ আহিছোঁ ভিডিঅ'টোৰ চ' ইয়াতে ড্ৰেছ ক'ডৰ কথাটো ক'লোঁ এণ্ট্ৰি কথাটো ক'লোঁ এতিয়া ষ্টেপ 3 ইণ্ট্ৰডাক্টৰী কুৱেশ্যন ঠিক আছে ইণ্ট্ৰডাক্টৰী কুৱেশ্যন মানে আপোনালোকে যেতিয়া বহাৰ পিছত ইণ্ট্ৰডাক্টৰী কুৱেশ্যন মানে এবাউট ইউৰ চেল্ফ ঠিক আছে আৰু ইণ্টাৰভিউবিলাকত এনেকুৱা নহয় যে যেতিয়া আপোনালোকে গভৰ্ণমেণ্ট এক্সামছৰ কাৰণে ইণ্টাৰভিউ দিব তাতে আপোনালোকে ইংলিছতো দিব পাৰিব অসমীয়াতো দিব পাৰিব এতিয়া বেংকিংবিলাকত জেনেৰেলি ইংলিছ
এছামিজ হিন্দী ইউজ কৰিব পাৰে, একো কথা নাই, ঠিক আছে। ইয়াতে অসমত যদি ইণ্টাৰভিউ হয় কথাও তেনেকুৱা, হিন্দীটো ইয়াতে একচেপ্টেবল হয় বা আছামিজটোতো একচেপ্টেবল হয় আছাম বেছড কম্পিটিটিভ এক্সামছবিলাকত, আৰু লগতে ইংলিছটো থাকিব। ইংলিছ আছামিজ মিক্সো ক'ব পাৰিব, নহয় বা অনলি ইংলিছতো দিব পাৰিব, অনলি আছামিজতো দিব পাৰিব, সেইটোত একো প্ৰব্লেম ইয়াতে নহয়, ঠিক আছে। আপোনালোকে খালি ধুনীয়াকৈ এনচাৰ্ছবিলাক এক্সপ্ৰেছিভ হ'ব লাগে, গোটেইখিনি যাতে ভালকৈ ক'ব পাৰে, মানে চালে বেৰে কোবাই পেলাই এনচাৰ ক'লে নহ'ব, টু দি পইণ্ট ক'ব লাগিব। যদি কেনেবাকৈ কিবা এনচাৰ নাজানো বুলি ডাইৰেক্ট অনেষ্টলি কৈ দিব। চ' ইয়াতে ইণ্ট্ৰডাক্টৰী কুৱেশ্যনত প্ৰথমতে কুৱেশ্যনটো আহে, ইণ্ট্ৰডাক্টৰী কুৱেশ্যনত এবাউট ইউৰ চেল্ফ, আপোনাৰ নিজৰ বিষয়ে কওক। নিজৰ বিষয়ে কওক বুলি ক'লে মানে আপুনি ক'ব লাগিব কোনখন ডিষ্ট্ৰিক্টৰ পৰা আহিছে আপুনি, ঠিক আছে। আই এম ফ্ৰম যোৰহাট ডিষ্ট্ৰিক্ট বা আই এম ফ্ৰম কামৰূপ ডিষ্ট্ৰিক্ট। চ' তেনেকুৱা ধৰণৰকৈ প্ৰথমতে ষ্টাৰ্ট কৰিব। তাৰপিছত ক'ব যে প্ৰথমতে আপোনাৰ নিজৰ নামটো ক'ব, মাই নেম ইজ অনুৰাগ শৰ্মা, ঠিক আছে, আই এম ফ্ৰম যোৰহাট ডিষ্ট্ৰিক্ট, তেনেকৈ আৰম্ভ কৰিব। তাৰপিছত ক'ব যে মোৰ ফেমিলিত ইমানকেইজন মেম্বাৰ আছে, মাদাৰ ফাদাৰ, ঠিক আছে, চিবলিং কোন কোন আছে সেইটো কথা মেনশ্যন কৰিব। বাকী আপুনি ফাদাৰৰ প্ৰফেশ্যন, মাদাৰৰ প্ৰফেশ্যন সেইখিনি ক'ব নালাগে। তেওঁলোকে যদি আৰু তাৰ ওপৰত যদি কুৱেশ্যন সোধে তেতিয়া এনচাৰ দিব, নহ'লে নক'ব। ইণ্ট্ৰডাক্টৰী আপোনাৰ যিহেতু এবাউট ইউৰ চেল্ফ বুলি কৈছে, অকল ইউৰ চেল্ফ মানে ইউৰ চেল্ফ, আপোনাৰ নিজৰ বিষয়ে ক'ব, নিজৰ ফেমিলিৰ বিষয়ে ক'ব। তাৰপিছত আপোনাৰ নিজৰ কোৱালিফিকেশ্যনটো মেনশ্যন কৰিব, হায়েষ্ট কোৱালিফিকেশ্যন কি হয়, চ' সেইখিনি ক'ব। তাৰপিছত তেওঁলোকে কাউণ্টাৰ কুৱেশ্যন ইয়াতে সুধিব পাৰে, ঠিক আছে। চ' ইণ্ট্ৰডাক্টৰী কুৱেশ্যনত তাৰপিছত তেওঁলোকে সুধিব যে আপুনি ধৰক মাষ্টাৰ ডিগ্ৰী 2020 কৰিলে, চ' এতিয়া এই কেইবছৰ কি কৰি আছিলে 2026লৈকে, তেতিয়া আপোনালোকে তাৰে এনচাৰ দিব লাগিব। এনচাৰটো জাষ্টিফাই হ'ব লাগিব, ঠিক আছে, ৰিজন থাকিব লাগিব যে কি কৰি আছিলে বা কিহৰ কাৰণে গেপ পৰিলে, কিবা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিল নেকি। চ' সেইখিনি বস্তু আপোনালোকে ডিটেইলছত ক'ব, ঠিক আছে। চ' ইয়াতে সেইখিনি আপোনালোকক কাউণ্টাৰ কুৱেশ্যন কৰিব পাৰে। আৰু যদি কেতিয়াবা সেই তাতে ইণ্ট্ৰডাক্টৰী কুৱেশ্যনতে আপোনালোকৰ কোৱালিফিকেশ্যন লৈ পেলাই কিছুমান কুৱেশ্যন সুধিব পাৰে। ছাপ'জ কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰি গৈছে ফিজিক্সত, চ' তাতে যদি কোনোবা পেনেল মেম্বাৰ ফিজিক্সৰ ওপৰত কাৰোবাৰ যদি কিবা নলেজ থাকে, তেতিয়াহ'লে দুই এটা বেছিক কুৱেশ্যন সুধি দিব পাৰে। এনেকুৱা নহয় একেবাৰে ৰকেট ছায়েন্সৰ কুৱেশ্যন একো নুঠে, তাতে বেছিক কুৱেশ্যনে সুধিব। কোনোবা যদি ইকনমিক্স অনাৰ্ছ হয় তেতিয়াহ'লে ইকনমিক্সৰ দুই এটা কুৱেশ্যন সুধি দিব পাৰে। কোনোবা যদি একাউণ্টেঞ্চি অনাৰ্ছ হয়, একাউণ্টেঞ্চি ৰিলেটেড কিছুমান বেছিক কুৱেশ্যন সুধি দিব পাৰে, যোনটো আপোনালোকৰ মুখতে থাকিব লাগে, যিহেতু আপোনালোকে সেইটো ছাবজেক্ট পঢ়ি আহিছে, ঠিক আছে। চ' নিজৰ হায়েষ্ট কোৱালিফিকেশ্যনৰ যদি কোনোবা গ্ৰেজুৱেট লেভেলৰ ছাবজেক্টৰ কিবা কুৱেশ্যন সুধি দিব। জেনেৰেলি যদি আপোনালোকে পাছ কৰ্চৰ থাকে তেতিয়াহ'লে ইমান নুসুধে। যদি কোনোবা এটা ছাবজেক্টত আপোনালোকৰ অনাৰ্ছ থাকে, মেজৰ থাকে, তেতিয়াহ'লে সেই ছাবজেক্টটোৰ ওপৰত দুই এটা কুৱেশ্যন ফ'ল' আপ হ'ব পাৰে, ঠিক আছে। চ' সেইটো কাৰণে আপোনালোকে ৰেডি হৈ থাকিব। তাৰপিছত ইয়াতে ফ'ল' আপ কুৱেশ্যনত থাকিব যে আপুনি ধৰক এপেক্স বেংকৰ ইণ্টাৰভিউ দিব গৈছে, তাতে সুধিব যে আপুনি এপেক্স বেংকত কিয় জইন কৰিব বিচাৰে। ঠিক তেনেদৰে APSCৰ যদি কিবা পষ্টৰ কাৰণে ইণ্টাৰভিউ দিব বিচাৰে, তেতিয়াহ'লে আপোনাক ক'ব যে আপুনি এই পষ্টটোত কিয় জইন কৰিব বিচাৰে। আৰু যদি আপুনি অলৰেডি চাকৰি কৰিছে, ছাপ'জ মই ধৰক গুগলত চাকৰি কৰোঁ, ঠিক আছে, মোৰ এতিয়া ধৰক মান্থলি চেলাৰী, মই ছাপ'জ এনে কথাটো কৈছোঁ, মোৰ মান্থলি চেলাৰী ধৰক 1,20,000। মই যদি APSCৰ ইণ্টাৰভিউ যাব যাওঁ, তেতিয়া মোক সুধিব যে আপুনি গুগলত অলৰেডি চাকৰি কৰি আছে, আপোনাৰ পেকেজ কিমান সুধিব, ঠিক আছে। সেইবিলাক কাউণ্টাৰ কুৱেশ্যন থাকিব, সেইবিলাক মানে ফ'ল' আপ কুৱেশ্যন থাকিব। সেইখিনি থাকিব যে আপুনি কিয় ইয়াত দিবলৈ আহিছে। চ' মই ক'ম যে চিভিল ছাৰ্ভিচেছৰ ওপৰত মোৰ ইণ্টাৰেষ্ট আছিলে আগৰ পৰাই, চ' মই বহুত দিনৰ পৰা লাগি আছিলোঁ, আৰু লগতে মই চিভিল ছাৰ্ভিচত সোমাই পেলাই নিজৰ ছ'চাইটিৰ কাৰণে কাম কৰিব পাৰিম। চ' সেইখিনি মই অকণমান ৰিজন দিম, ঠিক আছে, জাষ্টিফিকেশ্যন দিম কিহৰ কাৰণে ইয়াত ইণ্টাৰভিউত বহিবলৈ আহিছোঁ। চ' সেইখিনি ক'ম। তেতিয়াই তেওঁলোকে সুধিব যে কাউণ্টাৰ কৰি পেলাই সুধিব যে আপুনিতো অলৰেডি চাকৰি কৰিছিলে, আপোনাৰ চেলাৰী অলৰেডি 1 লাখ, চ' ইয়াতে আপোনালোকে জইন কৰিলে মানে ACS অফিচাৰ হিচাপে চেলাৰীটো 70,000 পাব, 30,000 কমি গ'ল, চ' তেতিয়া কি কৰিব। চ' তেতিয়া মোৰ সেইটো ৰিজন থাকিব লাগিব যে নহয়, মই ইয়াত থাকিলে গুগলত চাকৰি কৰিলে মানে মই অল ইণ্ডিয়াত পষ্টিং হ'ব, ক'ৰবাত থাকিব লাগিব, মই ফেমিলি চাব নোৱাৰিম, বা মোৰ কিবাকিবি ঘৰত কিছুমান ইছ্যু আছে, মোৰ মা দেউতা অকলশৰীয়া, চ' তেনেকুৱা ধৰণৰ কিবাকিবি থাকিব লাগিব। আৰু লগতে চিভিল ছাৰ্ভিচত মোৰ কাৰণে চেলাৰীটো ইমান মেটাৰ নকৰে, ঠিক আছে। চ' সেইখিনি ক'ব লাগিব যে মই ইয়াত মানুহৰ কাৰণে কাম কৰিব বিচাৰোঁ, চিভিল ছ'চাইটিৰ কাৰণে কাম কৰিব বিচাৰোঁ, নিজৰ ষ্টেটখনৰ কাৰণে কাম কৰিব বিচাৰোঁ। চ' সেইখিনি আপোনালোকৰ জাষ্টিফিকেশ্যন বা ৰিজন থাকিব লাগিব, ঠিক আছে। সেইখিনি দিব লাগিব। অকল ACS বুলি নহয়, মই ইয়াত জাষ্ট ACSৰ উদাহৰণ দিছোঁ। গুৱাহাটী হাইকোৰ্টে হওক বা এপেক্স বেংকে হওক বা যিকোনো কম্পিটিটিভ এক্সামৰ ইণ্টাৰভিউতে আপোনাৰ সেইখিনি ইয়াতে ৰিজন থাকিব লাগিব, কিহৰ কাৰণে এইটো জইন কৰিব আহিছে বা কিহৰ কাৰণে কম্প্ৰমাইজ কৰিছে, বা কাৰোবাৰ যদি কিবা গেপ পিৰিয়ড পৰিছে, ইমান দিন গেপ পৰিলে কিহৰ কাৰণে গেপ পৰিলে। আপুনি ক'ব যে প্ৰিপেৰেশ্যন কৰি আছিলোঁ, চ' প্ৰিপেৰেশ্যন কৰি আছিল, তথাপিতো আপুনি ফাইনেন্সিয়েলি ষ্টেবল হ'ব নিবিচাৰিলে নেকি, অকল ঘৰত দেউতাৰ পইচা লৈ পেলাই চলি থাকিলে নেকি। চ' তেতিয়া সেইখিনি কাউণ্টাৰ কৰিব ক'ব যে আপুনি ক'ব যে তেতিয়া মোৰ মা দেউতাই মোক বহুতখিনি সাহস দিছিলে, চ' কৈছিলে যে ক'তো চাকৰি নকৰি পেলাই, টাইম ৱেষ্ট নকৰি পেলাই, কাৰণ চাকৰি কৰিলে 9 to 6 জব হ'ব, ঠিক আছে, বা 10 to 6 জব হ'ব। চ' সেনেকুৱা জবত মানে প্ৰিপেৰেশ্যনৰ টাইম নাপাম, চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলে, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছ দিছিলোঁ, সেইখিনি কথা ক'ব। ক'ৰবাত যদি কিবাত কোৱালিফাই হৈছে সেইটোও ক'ব, ঠিক আছে। চ' সেই তেনেকুৱা ধৰণৰকৈ কাউণ্টাৰ কৰিব। ইয়াতে আছাম পুলিচৰ
তাতো ইণ্টাৰভিউ হয় চ' সেইকাৰণে সেইখিনিও তাতো দৰকাৰ পৰিব চ' এনেকুৱা ধৰণৰ ইণ্টাৰভিউ এইবিলাক কমন কুৱেশ্যন চ' সেইখিনি আপোনালোকে এনচাৰ দিব পাৰিব লাগিব এই ফ'ল' আপ কুৱেশ্যনত তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তাৰপিছত ফ'ল' আপ কুৱেশ্যনত আপোনালোকৰ যিহেতু আপোনালোকে এটা ছ'চাইটিত থাকে এখন দেশত থাকে এখন ষ্টেটত থাকে এটা ৰিজনত থাকে ঠিক আছে চ' ইয়াৰ ওপৰত আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যনছ আহিব পাৰে কাৰণ আপোনালোকে যিহেতু কম্পিটিটিভ এক্সামছ দিছে আপোনালোকৰ পৰা এক্সপেক্ট কৰে যে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ ওপৰত আপোনালোকে আপ টু ডেট হয় চ' সেইটো কাৰণে আপোনালোকে ইণ্টাৰভিউ যেতিয়া দিব যাব আৰু আপোনালোকে মই এতিয়াই কৈছোঁ ইণ্টাৰভিউ বুলি নহয় আপোনালোকে ৰেগুলাৰ বেচিছত কাৰেণ্ট এফেয়াৰ্ছ নিউজ পেপাৰ পঢ়া এটা হেবিট কৰক যদিহে আপোনালোকে কম্পিটিটিভ এক্সামছবিলাক দি আছে কাৰণ তাৰ পৰাই কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ বহুতখিনি কমন পৰি যাব এইবাৰ APSC প্ৰিলিমিনেৰীত মই প্ৰিলিমিনেৰীত 101.5 মাৰ্ক স্ক'ৰ কৰিছোঁ মই একো ছাবজেক্ট পঢ়া নাছিলোঁ অনেষ্টলি খালি মই কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়ি গৈছিলোঁ বাকী ছাবজেক্টছবিলাক অলৰেডি মোৰ এক্সপিৰিয়েঞ্চ আছে সেইটো ফিল্ডত চ' সেইটো কাৰণে সেই এক্সপিৰিয়েঞ্চখিনিৰ পৰা মই যথেষ্টখিনি তাতে পাৰিছিলোঁ বাৰু যোনখিনি হিষ্ট্ৰী ইকনমিক্স জিঅ'গ্ৰাফী পলিটি আহিছিলে সেইখিনি বাৰু অলৰেডি পঢ়া আছিলে মোৰ চ' সেইটো কাৰণে বাৰেপেটি পঢ়ি থকা নাছিলোঁ মই জাষ্ট ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ নিউজ পেপাৰ সেইখিনি বস্তু ফ'ল' কৰি আছিলোঁ চ' সেইটো কাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ যিকোনো কুৱেশ্যন ইয়াতে মই পাৰিছিলোঁ ঠিক আছে বস্তুটো তেনেকুৱা হৈছে সেইটো কাৰণে একো অলমষ্ট একো পঢ়া নাই এনেই জাষ্ট মই নিউজ পেপাৰ বা কাৰেণ্ট এফেয়াৰ্ছবিলাক এনেই ৰেণ্ডম চ'ৰ্চৰ পৰা কিবা কিবি চাই যাওঁ ইউটিউবৰ ভিডিঅ' বা ক'ৰবাত কিবা আৰ্টিকেল যদি পাওঁ গুগলত পটককৈ চাৰ্চ মাৰোঁ এতিয়া ইৰাণ USA ইজৰাইলৰ যোনটো ক্ৰাইচিছ চলি আছে ৱাৰ চলি আছে ঠিক আছে ৱেষ্ট এছিয়া চ' সেইটোৰ ওপৰত অকণমান এনেই যাই ষ্টাডি কৰোঁ কিহৰ কাৰণে হ'ল ষ্ট্ৰেইট অফ হাৰ্মুছৰ ওচৰে পাজৰে কি কি দেশ আছে চ' সেইবিলাক বস্তু এনেই জাষ্ট অলপ গুগল মাৰি দিওঁ চ' সেইখিনি আহি যায় চ' আপোনালোকৰ মই সেইটো কাৰণে কওঁ যে এতিয়া মই নিজেও ইনষ্টাগ্ৰাম বা ফেচবুক সেইবিলাকত বেছি এক্টিভ নহয় কাৰণ তাতে ৰিল চাই থাকিলে একো লাভ নহয় তাৰ পৰা একো আপোনালোকে গম নাপায় তাতে অকল জাষ্ট ইয়াতে বেছিভাগতো পলিটিক্সে চলি থাকে চবতে এতিয়াতো মাজতে প্ৰটেষ্টটো লৈ পেলাই কিবা কিবি পলিটিক্স হৈ দিব ঠিক আছে চ' সেইখিনিৰ পৰা দূৰত ৰাখি পেলাই আপোনালোকে জাষ্ট ইম্পৰ্টেণ্ট যোনখিনি নিউজ থাকে সেইখিনি ফ'ল' কৰিব ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ঠিক আছে আৰু লগতে যোনখিনি লেটেষ্ট নিউজ থাকে ধৰক ইকনমিক ৰিলেটেড যোনখিনি নিউজ থাকে RBI ৰেপৰ ৰেট ৰিভাৰ্ছ ৰেপৰ ৰেট কিবা কিবি চেঞ্জেছ আহিছে নেকি সেইবিলাক বস্তু কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকে ইকনমিক পৰ্চনটোত পাই যায় বা নিউজ পেপাৰটো আপোনালোকে সেইখিনি পঢ়িব পাৰে চ' সেইখিনি বস্তু চাই থাকিব তেতিয়া আপোনালোকৰ নলেজটো গেইন হৈ থাকিব বাকী ৰিলছ চাই পেলাই কিবা কিবি টাইম পাছ কৰি একো লাভ নাই চ' সেইটো কাৰণে মই আপোনালোকক সকলোকে কওঁ যে সেইবিলাকত টাইম পাছ নকৰি পেলাই এনেই জাষ্ট নিউজ পেপাৰ পঢ়ি থাকিব তেতিয়া আপোনালোকৰ নলেজটো বাঢ়িব চ' ফ'ল' আপ কুৱেশ্যনত তেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ আহি যাব পাৰে আৰু লগতে গভৰ্ণমেণ্ট স্কিমৰ বিষয়ে আহি যাব পাৰে ঠিক আছে এতিয়া ধৰক আপোনাক সুধিব যে আপোনাৰ ঘৰৰ ফাইনেন্সিয়েল কণ্ডিশ্যন কি আপুনি যদি কয় ফাইনেন্সিয়েলি আমি ইমান বেছি হেৰি নহয় চ' তেতিয়া ক'ব যে আপোনালোকে কিবা স্কিমত আছে নেকি তেতিয়া আপুনি ক'ব মোৰ মায়ে অৰুণোদয় স্কিমত আছে বা কিবা তেনেকুৱা ধৰণৰ স্কিমৰ আণ্ডাৰত আছে ঠিক আছে পইচা পায় গভৰ্ণমেণ্টৰ পৰা তেনেকুৱা মান্থলি ষ্টাইপেণ্ড পায় বা কিবা পায় ফাইনেন্সিয়েল এছিষ্টেঞ্চ ঠিক আছে তেতিয়া আপোনালোকক ক'ব যে অৰুণোদয় স্কিমটোৰ বিষয়ে অকণমান জনাবচোন আমাক তেতিয়া আপুনি ক'ব লাগিব যে অৰুণোদয় স্কিম কেতিয়া লঞ্চ হৈছিলে তাতে মান্থলি কিমান টকা দিয়ে 1250 ৰুপিছৰ মেডিচিনৰ কাৰণে কিমান পইচা দিয়ে ভেজিটেবলৰ কাৰণে কিমান পইচা দিয়ে অইলৰ কাৰণে বা চল্টৰ কাৰণে কিমান পইচা দিয়ে চ' সেইবিলাক বস্তু অকণমান ডিটেইলছত আপোনালোকক সুধি দিব পাৰে ঠিক আছে চ' সেইকাৰণে সেই ফ'ল' আপ কুৱেশ্যনবিলাক আপোনালোকে অকণমান কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যন আহিব পাৰে আৰু যোনটো অৰ্গেনাইজেশ্যনৰ কাৰণে ইণ্টাৰভিউ দিব গৈছে ছাপ'জ আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ ইণ্টাৰভিউ দিব গৈছে গুৱাহাটী হাইকোৰ্ট ৰিলেটেড ইয়াতে কুৱেশ্যনছ সুধি দিব পাৰে ঠিক আছে চ' সেইটো কাৰণে গুৱাহাটী হাইকোৰ্টৰ ওপৰত চাই যাব গুৱাহাটী হাইকোৰ্টৰ জুৰিছডিকশ্যন কেইখন ষ্টেটৰ ওপৰত পৰিছে এতিয়া ছাপ'জ গুৱাহাটী হাইকোৰ্টৰ জুৰিছডিকশ্যন আছাম নাগালেণ্ড অৰুণাচল প্ৰদেশ মিজোৰাম 4খন ষ্টেট হৈছে ইণ্ডিয়াৰ ভিতৰত একমাত্ৰ গুৱাহাটী হাইকোৰ্টটোৱে যোনটো জুৰিছডিকশ্যনটো আটাইতকৈ ডাঙৰ ঠিক আছে 4খন ডিষ্ট্ৰিক্ট 4খন ষ্টেট ইয়াতে কভাৰ হৈছে ঠিক তেনেদৰে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে বা গুৱাহাটী হাইকোৰ্টৰ টোটেল জাজ কিমান এতিয়া বৰ্তমান বা সুপ্ৰিম কোৰ্টৰ টোটেল জাজৰ ষ্ট্ৰেংথ কিমান ইনক্লুডিং দি চিফ জাষ্টিছ এতিয়াতো 38জন হ'ল ঠিক আছে সেই তেনেকুৱা টাইপৰ কুৱেশ্যনছবিলাক সুধি যাব আৰু এপেক্স বেংকৰ কথা পঢ়িলে মানে এপেক্স বেংকৰ বৰ্তমান চেয়াৰমেন কোন ঠিক আছে আৰু এপেক্স বেংকৰ টোটেল ব্ৰাঞ্চেছ কিমান আছে ঠিক আছে কি প্ৰডাক্টছ আছে চ' সেই নিজৰ অৰ্গেনাইজেশ্যনটোৰ বিষয়ে অকণমান চাই যাব যোনটোৰ কাৰণে ইণ্টাৰভিউ দিবলৈ গৈছে বা সেই অৰ্গেনাইজেশ্যন সেই ডিপাৰ্টমেণ্টৰ বিষয়ে অলপ চাই যাব এতিয়া পুলিচ ডিপাৰ্টমেণ্টৰ যদি ছাব ইনস্পেক্টৰ ইণ্টাৰভিউ দিব যায় তেতিয়া আপোনালোকক পুলিচ ডিপাৰ্টমেণ্টৰ ওপৰত সুধিব ঠিক আছে চ' সেইখিনি আপোনালোকে প্ৰিপেয়াৰ কৰি যাব আৰু লগতে APSC ইণ্টাৰভিউ দিব গ'লে যদি আপোনালোকে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন কম্বাইন কমিটি এক্সামিনেশ্যনৰ ইণ্টাৰভিউ দিব যায় তেতিয়া আপোনালোকক সুধিব যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছাম পুলিচ ছাৰ্ভিচ কিয় আছাম চিভিল ছাৰ্ভিচ কিয় নিদিলে বা কোনোবাই যদি চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ দিয়ে ঠিক আছে ক'ব যে আপুনি চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ কিয় দিলে ACS APS কিয় নিদিলে চ' সেইটোৰ ওপৰত আপোনাৰ ৰিজন থাকিব লাগিব সেই ছাৰ্ভিচ কেইটাটোৰ ওপৰত আপোনাৰ নলেজ থাকিব লাগিব তেতিয়া আপোনালোকে ক'ব পাৰিব যে এইটোৰ কাৰণে এইখিনি কাম আছে মোৰ ছাবজেক্ট ৰিলেটেড হয় চ' মই সেইখিনি ইণ্টাৰেষ্টেড চ' সেইটো কাৰণে মই ইয়াত জইন কৰিব পাৰিছোঁ ইয়াত মোৰ ছাবজেক্টটো মই বেছি ভালকৈ কি বুলি কয় নিজৰ নলেজখিনি ইয়াতে বেছি ভালকৈ এপ্লাই কৰিব পাৰিম চ' এইখিনিৰ পৰা মই আমাৰ নিজৰ ৰাজ্যখনক অলপ হেল্পফুল হ'ম চ' তেনেকুৱা ধৰণৰ কিবা কিবি অকণমান আপোনালোকে জাষ্টিফিকেশ্যন দিব পাৰে লাষ্টৰ ষ্টেপ 5টো হৈ গ'ল ক্ল'জাৰত আপোনালোকৰ
লাষ্টত আৰু যেতিয়া এণ্ডিং হ'ব তেতিয়া আপোনাক যেতিয়া ক'ব তেতিয়া আপোনালোকে থেংক ইউ মেম, থেংক ইউ ছাৰ সেইখিনি কৈ পেলাই উঠি লাহেকৈ আহিব। যেতিয়া দুৱাৰখন বন্ধ কৰিব আপোনালোকে পিছফালটো দি পেলাই দুৱাৰখন বন্ধ নকৰিব, সদায় আগফালটো দি পেলাই এনেকৈ দুৱাৰখন বন্ধ কৰিব। আৰু যেতিয়া আপুনি এণ্ট্ৰি কৰোঁতে আৰু এটা কথা কৈ লৈছোঁ, আপোনালোকে কেতিয়াও দুৱাৰখনৰ উল্টা হৈ পেলাই মানুহকেইজনলৈ পেনেলটোৰ ফালে পিঠিটো দি পেলাই দুৱাৰখন বন্ধ নকৰিব। জাষ্ট আপুনি এণ্ট্ৰি হৈ পেলাই লাহেকৈ নিজৰ হাতখন পিছলৈ দি পেলাই লাহেকৈ দুৱাৰখন মাৰিব, যাতে আপোনাৰ ফেচটো যাতে তেওঁলোকৰ ফেচৰ ফালে হৈ থাকে, মানে ফেচ কৰি পেলাই আপুনি দুৱাৰখন লাহেকৈ জপাব। চ' সেইটো এটা ভাল জেষ্টাৰ হয় ইয়াতে, ঠিক আছে। চ' সেই তেনেকুৱা ধৰণৰ জেষ্টাৰ ইয়াতে দৰকাৰ পৰে। আৰু লগতে ফ'ল' আপ কুৱেশ্যন আৰু কেতিয়াবা কিছুমান এনেকুৱা ধৰণৰ অৰ্ডিনেৰী কিছুমান কুৱেশ্যন সুধি দিয়ে। ছাপ'জ আপুনি ছাপ'জ APSC অফিচত ইণ্টাৰভিউ দিবলৈ গৈছে, তেতিয়া আপোনাক সুধিব যে আপোনাৰ হোম ডিষ্ট্ৰিক্টটো যোৰহাট হয়, আপুনি যোৰহাটৰ পৰা কেতিয়া আহিলে, তেতিয়া আপুনি ক'ব যে মই যোৰহাটৰ পৰা কালি আহিলোঁ। তো তেতিয়া আপোনাক কেতিয়াবা কিছুমান কুৱেশ্যন সুধি দিয়ে, এনেই জাষ্ট আপোনাৰ নলেজটো চাব বিচাৰে, আপোনাৰ কিমান প্ৰেজেঞ্চ অফ মাইণ্ড আছে। তেতিয়া তেওঁলোকে সোধে যে যোৰহাটৰ পৰা গুৱাহাটী আহোঁতে আপুনি কি জেগা পালে, তেতিয়া আপুনি ক'ব যে মই কাজিৰঙা পালোঁ, ঠিক আছে, নগাঁও পালোঁ। তেনেকুৱা ধৰণৰকৈ আপোনাৰ জেগাবিলাকৰ নাম সুধিব, বোকাঘাট পালোঁ, ঠিক আছে, নুমলীগড় পালোঁ। চ' সেইখিনি বস্তু আপুনি ক'ব পাৰিব লাগিব গুৱাহাটী যাওঁতে। তাৰপিছত ক'ব যে যোৰহাটৰ পৰা গুৱাহাটীৰ কাৰণে যোনটো নেশ্যনেল হাইৱে সেইটো নম্বৰ কিমান, নেশ্যনেল হাইৱে 715, আগতে 37 আছিলে। চ' সেই তেনেকুৱা ধৰণৰ কিছুমান এক্সট্ৰা অৰ্ডিনেৰী কুৱেশ্যন সুধি দিব পাৰে ইয়াতে। চ' সেইটো কাৰণে ৰেডি হৈ যাব। তাৰপিছত আপুনি সুধিব ইয়াতে গুৱাহাটীত ক'ত আছিলে, আপুনি যদি কয় মই পল্টন বজাৰৰ হোটেল এখনত আছিলোঁ, ক'ব যে হোটেলখনৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ কিমান, চ' ইমানটো ডিষ্টেঞ্চ আপুনি ক'লে যেনিবা। ক'ব যে আপুনি কিহত আহিলে, আপুনি যদি কয় মই বোলে হেৰিত আহিলোঁ, টেক্সি লৈ আহিলোঁ, উবেৰ লৈ আহিলোঁ, অ'লা লৈ আহিলোঁ বা ৰেপিড' লৈ আহিলোঁ, তেতিয়া আপোনাক ক'ব যে আপোনাৰ ডিষ্টেঞ্চটো কিমান, একজেক্ট ডিষ্টেঞ্চ তাততো ওলাই যায়। চ' আপুনি সেই ডিষ্টেঞ্চখিনি ক'ব পাৰিব লাগিব, ঠিক আছে। সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমান সুধি দিয়ে, নুসুধা নহয়, এনেকুৱা ধৰণৰ কুৱেশ্যনছ বহুত আহে। চ' প্ৰত্যেকটো এক্সামৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক ইয়াতে কমন কুৱেশ্যনছ হয়। চ' সেইটো কাৰণে এইখিনিৰ ক্ষেত্ৰত আপোনালোকে প্ৰিপেয়াৰ হৈ থকাটো ভাল হ'ব। চ' এইখিনিয়ে আছিলে ইণ্টাৰভিউৰ ওপৰত। চ' যিকোনো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক প্ৰিপেয়াৰ কৰি যোৱাটো ভাল হ'ব। আৰু ইয়াতে কিবা মিছ আউট হ'ব পাৰে, চ' সেইখিনিও আপোনালোকে চাই ল'ব প্ৰত্যেকটো এক্সামৰ কাৰণে, ঠিক আছে। চ' এইখিনিয়ে আছিলে জনাবলগীয়া। বাকী কাৰোবাৰ যদি কিবা কুৱেশ্যন থাকে কমেণ্ট ছেকশ্যনত মোক সুধিব পাৰে। আৰু এটা কথা কৈ লৈছোঁ, মোৰ এতিয়া ধৰক যোনটো মোৰ হোৱাটছএপ নাম্বাৰ আছে সেইটো হোৱাটছএপ নাম্বাৰটো পাব্লিক হয়। চ' ইয়াতে সকলোকে শ্বেয়াৰ কৰাই আছে হোৱাটছএপ নাম্বাৰটো। চ' হোৱাটছএপ নাম্বাৰটোত আপোনালোকৰ যদি কিবা ইম্পৰ্টেণ্ট কথা থাকে তেতিয়া মোক হোৱাটছএপ কৰিব। এনেই জাষ্ট কিবাকিবি ঘৰুৱা কথা সুধিবৰ কাৰণে, আপোনাৰ ঘৰ ক'ত, আপুনি কি কৰে, সেই তেনেকুৱা ধৰণৰ কথা সুধিবৰ কাৰণে হোৱাটছএপ নকৰিব। কাৰণ মই বহুত ব্যস্ত হৈ থাকোঁ, মোৰ নিজৰো বহুত কাম আছে, নিজৰ এটা প্ৰফেশ্যনেল কেৰিয়াৰ আছে, ঠিক আছে। চ' সেইটো কাৰণে সেই তেনেকুৱা ধৰণৰ বাৰ্তালাপ কৰিবৰ কাৰণে মোৰ ওচৰত টাইম নাথাকে। চ' ইয়াতে হোৱাটছএপত মোৰ 2000তকৈ বেছি কণ্টেক্ট আছে বৰ্তমান। চ' কাৰ মেছেজ কি আহে, ক'ত কি গম নাপাওঁ। চ' কোনোবাই যদি মোক কিবা ইম্পৰ্টেণ্ট কথা সোধে তেতিয়া মোৰ ৰিপ্লাই দিবলৈ মন যায়, নহ'লে বাকী এইবিলাক এনেকুৱা ধৰণৰ ঘৰুৱা কথাবিলাক সুধি থাকিলে মানে ৰিপ্লাই দিবলৈ একদম মন নাযায়। মোৰ বাকী অন্য প্ৰফেশ্যনেলতে ৰাখোঁ, ঘৰুৱা কথা মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব নেকি, আপোনাৰ ঘৰ ক'ত, আপুনি এতিয়া কি কৰে, সেইবোৰ কুৱেশ্যন সুধি নাথাকিব। আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰ্ছ হয়, ভিউৱাৰ্ছ হয়, এটা ফেমিলি মেম্বাৰ হয়, কিন্তু তথাপিতো এটা প্ৰফেশ্যনেলিজিম এটা ইয়াতে আছে। চ' সেই প্ৰফেশ্যনেলিজিম হৈ থকাটো ভাল, প্ৰফেশ্যনেল ৰখাটোৱে ভাল। চ' হোৱাটছএপত যদি কাৰোবাৰ কিবা এক্সাম ৰিলেটেড কুৱেৰিজ থাকে সেইখিনি সুধিব, কাৰোবাৰ যদি ক'ৰ্চ ৰিলেটেড কিবা কুৱেৰিজ থাকে সেইখিনি সুধিব, বা কিবা আপোনালোকৰ সেই তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ ৰিলেটেড যদি কিবা এডভাইচ লাগে, গাইডেঞ্চ লাগে, মেণ্টৰশ্বিপ লাগে, সেইখিনিৰ কাৰণে মোক সুধিব। বাকী অন্য ঘৰুৱা কথাৰ কাৰণে মেছেজ নকৰিব। ভালনে খবৰ, কি সেইবিলাকৰ কাৰণে মেছেজ নকৰিব। সেইখিনি কৰিলে মানে মোৰ ৰিপ্লাই দিবৰ কাৰণে দিগদাৰ হৈ যায়, কাৰণ মোৰ এইখিনি কথা পাতিবৰ কাৰণে সময় নাথাকে, ঠিক আছে। এইটো টোটেলি প্ৰফেশ্যনেল কণ্টেক্ট নাম্বাৰ হয়। চ' ইয়াতে প্ৰফেশ্যনেল কথা পাতিলে মই বেছি ভাল পাওঁ। আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মই ক'লোৱে কিছুমান ক'ৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে। APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল ক'ৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ্ছ 75 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল ক'ৰ্চ এভেইলেবল আছে 350ত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল ক'ৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ যদি লয় 400 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। গুৱাহাটী হাইকোৰ্ট ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 কাৰণে ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ কাৰণে ইংলিছ লেংগুৱেজ প্ৰফিচিয়েঞ্চি আৰু আছামিজ ছেকশ্যনৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 50 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। গুৱাহাটী হাইকোৰ্টৰ MTSৰ কাৰণে ফুল ক'ৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। গুৱাহাটী হাইকোৰ্ট ছফিয়াৰ মানে ড্ৰাইভাৰৰ ফুল ক'ৰ্চ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। তাৰপিছত আহি গ'ল আপোনালোকৰ গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল ক'ৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত। ADRE 3.0 ফুল ক'ৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851।
আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব BDC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275ত আসাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব লাইক ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট ঠিক আছে আৰু লগতে অন্যান্য APSC ডিপাৰ্টমেণ্টেল এক্সামছ যিকোনো কম্পিটিটিভ এক্সামছ ষ্টেট বেছ চ' তাৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো ইনক্লুডেড হৈ আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনেই কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছত 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আসামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ কোৰ্চ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম